নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণাৰ্ছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো যেহেতু আসাম পুলিচ এবিইউবিৰ এক্সাম সমাগত সেহেতু আমি এটা সিৰিজ ষ্টাৰ্ট কৰাৰ কথা ভাবিছো যি সিৰিজত আমি ইনক্লুড কৰিম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ যিবিলাক কোৱেশ্চন এনসাৰ তোমালোকৰ আগন্তুক দিনত আহি থকা আসাম পুলিচ এবিইউবিৰ ৰিটেন এক্সামৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব তোমালোকে প্ৰথমৰ পৰা শেষলৈকে আমি সিৰিজত ইনক্লুড কৰা অৰ্থাৎ আপলোড কৰা সমূহ ভিডিঅ' চাবলৈ চেষ্টা কৰিবা তেন্তে পলম নকৰো আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো চাওঁ Which of the following district of Assam does not have any international boundary? তলত উল্লেখ কৰা কোনখন জিলাৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই এনে ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে সদায় অপচন কিটা চাবা আমি যদি চাওঁ অপচন কিটা চাৰিখন ডিস্ট্ৰিক্টে দিয়া হৈছে এই চাৰিখন ডিস্ট্ৰিক্টৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ধেমাজি মনত ৰাখিবা তোমালোকে ধেমাজি জিলাৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা নকৰে এইখিনিতে তোমালোকে খুব ধুনীয়াকৈ চাই লবা যে কোনকিখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা শেয়াৰ কৰে বা ইন্টাৰষ্টেট বৰ্ডাৰ শেয়াৰ কৰে এইখিনি খুব গুৰুত্বপূৰ্ণ হয় ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায় আসাম পুলিচৰ এক্সাম সমূহত তাৰ বাবে এটা স্লাইড লৈ আহিছো তোমালোকে খুব ভালদৰে বুজি পাবা সেই স্লাইডটো যদি খুব ভালদৰে তোমালোকে চাই লোৱা অসমৰনো কোনকিখন জিলাই ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ কৰে তাৰ ভিতৰত হ'ব কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি ধুবৰী সাউথ সোলমৰা মানকাছাৰ কাছাৰ আৰু কৰিমগঞ্জ এই গোটেইখন জিলা তোমালোকে মনত ৰখাটো অতি দৰকাৰ ইয়াৰ পৰা হয়তো কোৱেশ্চন আহিব পাৰে তাৰ পিছত আমি চাম আমি সকলোৱে জানো অসমে 7খন ষ্টেটৰ লগত নিজৰ বৰ্ডাৰ শেয়াৰ কৰে সেইখন হৈছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ৱেষ্ট বেংগল আমি যদি চাওঁ নৰ্থ ইষ্টৰ সিকিমৰ লগত অসমে ইন্টাৰষ্টেট বৰ্ডাৰ শেয়াৰ নকৰে এইটো পইণ্ট তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা হয়তো কোৱেশ্চন হ'ব পাৰে তাৰ পিছত চাম আমি ইন্টাৰষ্টেট বাউণ্ডাৰী অসমৰ কোনকিখন ডিস্ট্ৰিক্টে ইন্টাৰষ্টেট বাউণ্ডাৰী শেয়াৰ কৰে তাৰ ভিতৰত তোমালোকে খুব ধুনীয়াকৈ ইয়াত দিয়া আছে চাব পাৰিবা ধুবুৰী কাছাৰ কৰিমগঞ্জ মৰিগাঁও ডিমা হাছাও ধেমাজি গোৱালপাৰা ডিব্ৰুগড় কামৰূপ মেট্ৰ গোলাঘাট যোৰহাট লখিমপুৰ শিৱসাগৰ কাৰ্বি আলং ৱেষ্ট কাৰ্বি আলং তিনিচুকীয়া চৰাইদেউ সাউথ সোলমৰা মানকাছাৰ হাইলাকান্দি শোণিতপুৰ উদালগুৰি কোকৰাঝাৰ আৰু বিশ্বনাথ এই গোটেই স্লাইডটো খুব ইম্পৰ্টেন্ট হয় তোমালোকে পাৰা যদি এটা স্ক্ৰীনশ্বট ৰাখি থবা আৰু এক্সামৰ যোৱাৰ আগত এবাৰ চাবলৈ নাপাহৰিবা খুব ইম্পৰ্টেন্ট পইণ্ট ইয়াত ইনক্লুড কৰা হৈছে তোমালোকৰ এক্সামত নিশ্চয় সহায় হ'ব নেক্সট চাম আমি দি লেন্থ অফ ব্ৰহ্মপুত্ৰ উইদিন আসাম ইজ অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান খুব গুৰুত্বপূৰ্ণ হয় ইয়াৰ এনসাৰটো হ'ব অপচন এ 640 কিলোমিটাৰ অৰ্থাৎ অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 640 কিলোমিটাৰ নেক্সট চাম আমি এভাৰেজ হাইট অফ আসাম ফ্ৰম সি লেভেল সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান এটা চাৰিটা অপচন দিয়া আছে আমি যদি চাওঁ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন এ 79.5 মিটাৰ নেক্সট চাম আমি হোৱাট ইজ দি পপুলেশ্যন ডেন্সিটি অফ আসাম পাৰ স্কোৱাৰ কিলোমিটাৰ্ছ প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান খুব গুৰুত্বপূৰ্ণ হয় এনেধৰণৰ কোৱেশ্চন আমাৰ এক্সামসমূহত অহা দেখা যায় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি 398 অৰ্থাৎ 398 নেক্সট চাম আমি দ্য আহোম ডাইনেষ্টি ৰুলড দ্য আহোম কিংডম ফৰ এপ্ৰক্সিমেটলি হাউ মেনি ইয়াৰ্ছ আহোম বংশই অসমত আনুমানিক কিমান বছৰ শাসন কৰিছিল খুব গুৰুত্বপূৰ্ণ হয় এটা চাৰিটা অপচন দিয়া হৈছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব তোমালোকে হয়তো সকলোৱে জানা আহোমসকলে আনুমানিক অসমত শাসন কৰিছিল প্ৰায় 600 বছৰ সো অপচন সি ইজ দ্য ৰাইট এনসাৰ নেক্সট চাম আমি হুইচ অফ দি ফলোইং ৰুলাৰ্ছ ইজ পপুলাৰলি নউন এজ চিলাৰাই তলৰ কোনজন শাসকক জনপ্ৰিয়ভাৱে চিলাৰাই বুলি জনা যায় এটা চাৰিটা অপচন আছে আমি যদি চাৰিটা অপচন চাওঁ ইয়াৰে শুদ্ধ আনসাৰটো হ'ব কি হ'ব বাৰু অপচন বি শুক্লধ্বজক জনপ্ৰিয়ভাৱে চিলাৰাই বুলি জনা যায় নেক্সট চাম আমি হু ৱাজ দি ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল এটা চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন এ পুষ্য বৰ্মন নেক্সট চাম আমি দ্য চাইনিজ পিলিগ্ৰিম হিউৱেং চাং ভিজিট কামৰূপ ইন হুইচ ইয়াৰ চীনা তীৰ্থযাত্ৰী হিউৱেং চাঙে কোন বছৰত কামৰূপ ভ্ৰমণ কৰিছিল এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন বি 643 AD
কেতিয়াবা অপশ্যনত 643 নাথাকি 642 থাকিব পাৰে বা কেতিয়াবা অপশ্যনত এনেকৈও থাকিব পাৰে 642 to 643 AD মনত ৰাখিবা তোমালোকে অপশ্যনকেইটাৰ ওপৰত ডিপেণ্ড কৰিব ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব যদি আমি অপশ্যনকেইটা চাওঁ ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 643 AD নেক্সট চাম আমি হু ফাউণ্ডেড দি আছাম এছ'চিয়েশ্যন ইন 1903 1903 চনত অসম সংস্থা কোনে প্ৰতিষ্ঠা কৰিছিল খুব গুৰুত্বপূৰ্ণ হয় আছাম এছ'চিয়েশ্যনৰ ওপৰত কুৱেশ্যন অহা দেখাই যায় আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মানিক চন্দ্ৰ বৰুৱা 1903 চনত অসম সংস্থা প্ৰতিষ্ঠা কৰিছিল মানিক চন্দ্ৰ বৰুৱাই নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং ইনচিডেণ্ট ইজ অলছ' ন'ন এজ আছাম জালিৱানাবাগ ইনচিডেণ্ট তলৰ কোনটো ঘটনাক অসমৰ জালিৱানাবাগ কাণ্ড বুলি জনা যায় খুব গুৰুত্বপূৰ্ণ হয় এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি পাথৰুঘাট ফায়াৰিং নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হু ৱাজ দি ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ কুইট ইণ্ডিয়া মুভমেণ্ট অফ 1942 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল খুব গুৰুত্বপূৰ্ণ হয় এক্সামত ৰিপিটেডলি এই কুৱেশ্যনটো অহা দেখা যায় মনত ৰাখিবা তোমালোকে 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ আছিল অপশ্যন এ কনকলতা বৰুৱা নেক্সট চাম আমি হুইচ টাউন ইজ অলছ' ন'ন এজ দি মানচেষ্টাৰ অফ আছাম কোনখন চহৰ অসমৰ জনপ্ৰিয়ভাৱে মানচেষ্টাৰ বুলি জনা যায় খুব গুৰুত্বপূৰ্ণ হয় আৰু হয়তো তোমালোক সকলোৱে জানা অসমৰ মানচেষ্টাৰ বুলি জনা যায় অপশ্যন বি শুৱালকুছি নেক্সট চাম আমি খুব এটা ইজি কুৱেশ্যন ইয়াতে দিয়া হৈছে তোমালোকে হয়তো সকলোৱে জানা হুইচ লেংগুৱেজ ইজ ইউজ বাই শংকৰদেৱ টু ৰিটেন বৰগীতছ শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল এটা চাৰিটা ভাষা দিয়া হৈছে আৰু যদি আমি অপশ্যনকেইটা চাওঁ আৰু তোমালোকে সকলোৱে জানা শংকৰদেৱে বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল ব্ৰজাৱলী ভাষা চ' অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হুইচ কিং ইজ অলছ' ন'ন বাই নিক নেম এজ ভংগা ৰজা কোন ৰজাক জনপ্ৰিয়ভাৱে ভঙা ৰজা বুলিও জনা যায় খুব গুৰুত্বপূৰ্ণ হয় আছাম পুলিচ SI 2022 বৰ্ষৰ পেপাৰখনত এই কুৱেশ্যনটো অহা দেখা গৈছিল তোমালোকে মনত ৰাখিবা ভঙা ৰজা বুলি জনা যায় অপশ্যন চি চুৰামফাক নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি ৰাজতৰংগিনী ৰিটেন বাই কলহন ইজ এছ'চিয়েটেড উইথ হুইচ অফ দি ফলোয়িং কলহনে ৰেখাৰ ৰাজতৰংগিনী তলৰ কোনটোৰ লগত জড়িত খুব গুৰুত্বপূৰ্ণ হয় মনত ৰাখিবা তোমালোকে কলহনে লিখিছিল ৰাজতৰংগিনী আৰু কিহৰ ওপৰত লিখিছিল তাকে ইয়াতে সোধা হৈছে আমি যদি অপশ্যনকেইটা চাওঁ শুদ্ধ এনচাৰটো পাই যাম ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি হিষ্ট্ৰী অফ কাশ্মীৰ মনত ৰাখিবা তোমালোকে কলহনে লিখা ৰাজতৰংগিনীখন হিষ্ট্ৰী অফ কাশ্মীৰ অৰ্থাৎ কাশ্মীৰৰ হিষ্ট্ৰীৰ ওপৰত লিখা হৈছিল নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম হেজ দি হাইষ্ট পপুলেশ্যন অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক চৰি আমাৰ কুৱেশ্যনটো অলপ মিষ্টেক হৈ আছে তোমালোকে ইগন'ৰ কৰিবা এই ঘনত্বটো ইয়াতে নহয় ঘনত্ব থাকিলে এনচাৰটো বেলেগ হৈ যাব আমি যদি চাওঁ তলত উল্লেখ কৰা চাৰিখন ডিষ্ট্ৰিক্টৰ ভিতৰত সবচে বেছি জনসংখ্যা থকা ডিষ্ট্ৰিক্টখন হৈছে নগাঁও আৰু ইয়াতে যদি ঘনত্ব বুলি দিয়া হয় অৰ্থাৎ অসমৰ কোনখন জিলাৰ জনসংখ্যা ঘনত্ব সৰ্বাধিক তেতিয়া কিন্তু কামৰূপ হ'ব মনত ৰাখিবা তোমালোকে দুইটা কুৱেশ্যন বেলেগ বেলেগ এনচাৰ হ'ব ধন্যবাদ আজি আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো ইমানেই আছিল কুৱেশ্যন তোমালোকে যদি আজিৰ ভিডিঅ'টো ভাল পাইছা তেন্তে কমেণ্ট কৰি জনাবা আমি নেক্সট পৰ্যায়ত খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আনিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ আগন্তুক দিনত আহি থকা এক্সামসমূহ ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হয় ইমানলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল